এই আবেদনখন এতিয়া কেনেকৈ লিখিব পৰা যায়? আৰে মোক সোধ না, স্কুলত থকা দিনত কত ছোৱালীলৈ প্ৰেম পত্ৰ লিখিলোঁ। আবেদনহে দে লিখ। তোৰ উস্তাদিটো বন্ধ কৰিবিনে? এই ৰহ ধুনু, ঐ কচোন কেনেকৈ লিখিব লাগিব? ৰহ ভাবি ল'ব লাগে। ঐ তোৰ এইটো জন্মত ভাবি হ'বনে? দে লিখ। ক প্ৰতি মৰমৰ বিধায়ক মহোদয়। ঘৈণীয় টেমাটো ঘৈণীয়লৈ এখন প্ৰেম পত্ৰ লিখিছ তই? ঐ এইফালে শুন, তই ইয়াত থকা যোগ্যই নহয়। তোক আমেৰিকাই পাব লাগিছিলে, নাচালে পঠিয়াই দিলেহেঁতেন। চুপচাপ মুখ বন্ধ কৰি বহি থাক। মৰমৰ বিধায়ক মহোদয় শিকালো নিশিক। এ মনে মনে বহি থাক। ঐ লিখ। প্ৰতি মাননীয় বিধায়ক মহোদয়, মাছুক সমষ্টি, বিষয় পৰিৱেশ সুৰক্ষাৰ সম্পৰ্কত আবেদন। কিন্তু আবেদনখন লিখিছোঁ হয়, বিধায়কে আমাৰ কথা মানিব জানো? মানিব লাগিব। বিধায়ক আমাৰ প্ৰতিনিধি হয়, আৰু ইয়াত আমাৰ নিজৰ স্বাৰ্থ নাইতো। আৰে ৰাস্তা বনাবলৈ আহিছে বনাওক, সেইবুলি আমি ইয়াত বছৰ বছৰ ধৰি থিয় হৈ থকা গছ গছজোপা কিয় কাটিবলৈ দিম? সেইটো হয়, মাত্ৰ আমাৰ মানুহবোৰ আমাৰ লগত থাকিলেই হ'ল। থাকিব থাকিব, কিয় নাথাকিব? গছ যে আমাৰ পৰিৱেশ, সেইটো আমাৰ মানুহবোৰে ভালকৈ বুজি পাব লাগিবতো। দে সোনকালে লিখি আবেলিলৈ দি আহিব লাগিব। আননোন নাম্বাৰ। হেল্ল', ঐ তই এই যে ক্লাছ 8ত বহি থকা ছোৱালীজনীলে ফোন মেছেজ কৰি আছ? ঐ ঐ কুত্তা বনি, তোক লাগে নেকি মছলা? তই মানুহ চিনি পোৱা নাই, তোৰ গুটি ভাঙিম মই। খুৰী এইটো ৰং নাম্বাৰ নেকি? ৰং নাম্বাৰ নহয় অ কুকুৰ পোৱালি, ঠিক নাম্বাৰতে লগাইছো। মোৰ ছোৱালীজনী যে শান্তিয়ে হোৱা নাই জাননে নাই তই? হা হে মই আকৌ কি অশান্তি কৰিলোঁ? জধা মূৰ্খ, তুলনি বিয়া হোৱা নাই বুলি কৈছে। ঐ কুকুৰ, তই মোকে নিবি হা, তোৰ গুটি ভাঙি মা। তই নাম্বাৰ চিনি পোৱা নাই? হা হাৰামি পোৱালি চালা। ঐ বৰ বেয়াকৈ ফচিছিলোঁ বে। ই বেটা ঘৈণীয়েকৰ তুলনি বিয়া খোৱা প্ৰথমটো মানুহ হ'ব। ঐ মূৰ্খ, তই নাজানা হ'লে নেকি ছোৱালীজনী কিমান ডাঙৰ? আৰে তাই মোক ষ্টাৰ ফুলো পঠিয়াইছিলে, মই মেছেজ কৰি দিলোঁ। মইনো কি জানো ইমান সৰু বুলি। মূৰ্খটো। হ'ব দে, তই অকণমান দে থাক, মই ঘৰৰ পৰা আহোঁগৈ। ঐ কচোন ইয়াত কি লিখিছে? তই মোক ইনচাল্ট দিছ নেকি? তোক বাৰু ইনচাল্ট দিম নে মই? তই পাৰৰ কাৰণেহে কৈছোঁ, ইমান ধুনীয়াকৈ কৈছিলি। ঐ ঐ চাবিটো থাকিল দেখোন। ঐ এইটো দে। ধৰ। লোৱা। ভালকৈ দিব নোৱাৰা? এটা যদি চকুত লাগিলে হয়? নাই লগা নহয়। তাৰমানে লাগিব লাগিছিলে। বা ছোৱালী, তইচোন গোটেইজনী ধনীৰ জীয়েক, পটকে কেটছ কৰি লৈছ। ক্ৰিকেট খেলিব পাৰচোন। মই এইবোৰ নোৱাৰো দেই। অৱশ্যে কাম এটা কৰিব পাৰ, কি কামো? মোৰ লগতে প্ৰেমৰ ক্ৰিকেট এখন খেলিব পাৰ। কটা কেনেকে কৈছে চা? প্ৰেম কিবা খেলিব পাৰে নি? সেই আকৰি তই বাদ দে এইবোৰ, যা যা। কওঁতেও নিজে গৈ ল'ব আৰু যাবলৈও ক'ব। কম বাৰু পিছত। দোকানৰ সন্মুখত ছোৱালীজনী ৰৈ আছো, কিবা এটা কিনি দিবও নোৱাৰে, যাবলৈহে কয়। হ'ব দে যা, কি খাওঁ খাই লগে। ঐ মেনাদা, কি হ'ল? এই কি লাগে দি দিয়কচোন, মই পইচা দি দিম বাৰু। হ'ব দে। ঢেৰ খাম আকৌ। হ'ব দে, খাগে যা। ঐ যাওঁ। যা যা।
কামটো নহ'বগৈ যেন পাইছোঁ। তাকেহে কিমান গালি খাবি, মেথা বিষাই গৈছেগে। চালা 2 কোটি টকাৰ প্ৰজেক্ট ৰখি গৈছে সেই সাধাৰণ গছজোপাৰ কাৰণে। গালি নাখায় আৰু কি বাল খাবি। তাতে আকৌ সেইকেইটা কালি এপ্লিকেশ্যন দিছে, কামটো হাতৰ পৰা যাবগে চাগে। চিটুৱেশ্যন যিয়ে নহওক মুঠতে কামটো হাতৰ পৰা যাবলৈ দিব নোৱাৰো। ছাৰে ফোন কৰিছে ৰ। ছাৰ কওক। কুকুৰ পোৱালিহঁত, তহঁতে তাত কি মাখি মাৰি আছো হা? এটা সাধাৰণ কাম কৰিব পৰা নাই চালা, আৰু কিমান টকা লাগিব তহঁতক? ছাৰ কৰি আছো, মই কাম কৰি আছো। একদম আপোনাৰ হওঁ অৱস্থা। আপুনি এইটো একদম চিন্তা কৰিব নালাগে। আৰে 2 কোটি টকীয়া প্ৰজেক্ট ৰখি গৈছে, তহঁতে গম পাইছ নাই কেলা? সিহঁতক পইচা লাগে যদি পইচা দি দে, যি কৰিব লাগে তাকে কৰ, কিন্তু কামটো সোনকালে হ'ব লাগে। ছাৰ বাকীবোৰ চব ঠিকে আছিল, মানে ছাৰ এই অকণমান গাঁৱৰ ল'ৰা দুটা মানে খেলি মেলি কৰি আছে। মুঠতে সিহঁতক যি লাগে তাকে দে, আৰু যদি নামানে তেতিয়া তহঁতে নিজে যি কৰ কৰ, কিন্তু মোক ৰিজাল্ট সোনকালে লাগে, বুজিলি নহয়? মাথা বেয়া হৈ যায় বে। মেথা বেয়াকৈ লাভ নাই, সিহঁতক এবাৰ ভালকৈ বুজাই চাম, আৰু যদি নুবুজে আঙুলি বেকা কৰি ঘিউ আমি উলিয়াব জানো। মামুক বাৰু কিয় মৰম লাগিব ধৰিছে? তাই মানুহজনী, তাই কথাবোৰ, এইবোৰৰ মাজত বাৰু মই কিয় সোমাই গৈছোঁ? কেনেবাকৈ প্ৰেম চেম হৈ যোৱা নাইতো? ভগৱানেহে জানে আৰু দেই। ধুনুদা বাৰু ল'ৰাটো সঁচাকৈ ইমান সহজ সৰল নে? মানুহৰ লগত ইমান ভালদৰে কথা পাতে। সি বাৰু ঐ ছোৱালী বুলি ক'লে কিয় ইমান ভাল লাগি যায়? কিহৰ ইমান গভীৰ চিন্তা অ? নাই নাই, এনেই অলপ। জানো দেই, মোৰ কিন্তু বেলেগ বেলেগ লাগিছে। কি যে কোৱা নহয়। ময়ো ছোৱালী মানুহে বুজি পাওঁ দিয়া। অ' বৌ, কথা এটা কোৱাচোন। কি কথা? ধুনুদা বাৰু ল'ৰাটো সঁচাকৈ ইমান সহজ সৰল নে? মানুহৰ কথা ইমান চিন্তা কৰে। আমি জনামতেতো ল'ৰাটো ভালেই, পিছে তুমি কিয় সুধিলা? নাই, এনেই সুধিলোঁ। জানো কি হৈছে, মই কিন্তু কথাটো ধৰিব পৰা নাই হ'লে। কিন্তু চাবা, দাদাই গম পালে দিগদাৰ হ'ব। নাই, তেনেকুৱা একো নাই।